কেন্দ্ৰীয় সমিতি আৰু আগন্তুক দেশী জনগোষ্ঠীয় মঞ্চৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ যুটীয়া অধিৱেশন আছিলে। আমি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ফালৰ পৰা অভ্যৰ্থনা সমিতিৰ মই উপসভাপতি হিচাপে উপস্থিত আছিলোঁ আৰু সভাপতি ৱালিউল ইছলাম ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক আতহৰ ৰহমান ডাঙৰীয়া আছিল। সহ সাধাৰণ সম্পাদকো উপস্থিত আছিল। আটাইতকৈ ভাল লগা কথাটো হৈছে যে দক্ষিণ শালমৰা মানকাছৰ জিলাখন অসমৰ ভিতৰত এখন সৰু জিলা আৰু এই জিলাখন বিশেষকৈ দেশী জনগোষ্ঠীয় মানুহ অধ্যুষিত অঞ্চল। প্ৰথমবাৰৰ কাৰণে দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সদৰ আঠশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত অহা 24 আৰু 25 অক্টোবৰ তাৰিখে কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই অধিৱেশনখনি সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থাপনা কৰাৰ ক্ষেত্ৰত যি অভ্যৰ্থনা সমিতিৰ প্ৰয়োজন আছে, অভ্যৰ্থনা সমিতিৰ আমাক দায়িত্ব অৰ্পণ কৰিছে। গতিকে আজিৰ এই যুটীয়া সভাত আমি কেনেদৰে সভাখন আগুৱাই নিব লাগিব, অসমৰ 9খন দেশী অধ্যুষিত জিলাৰ পৰা কিমান প্ৰতিনিধি আহিব, কেন্দ্ৰীয় পেৰেণ্ট কমিটিৰ পৰা কিমান প্ৰতিনিধি আহিব, যুৱ কমিটিৰ পৰা কিমান প্ৰতিনিধি আহিব, তেওঁলোকৰ মাচুল কিমান হ'ব, এই সকলোবিলাক কথা, নিয়মানুৱৰ্তিতা, তেওঁলোকৰ একমোডেশ্যনৰ ব্যৱস্থা আমি কেনেকৈ ক'ত কৰিম, আমাৰ মুখ্য অতিথি কোন থাকিব, বিশিষ্ট অতিথি কোন থাকিব, আৰু প্ৰতিটো অধিৱেশনত কিছুমান বিশেষ ব্যক্তিক মঞ্চৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সম্পৰ্কেও এটা আলোচনা হৈছে যে আমি এইবেলি কাক সম্বৰ্ধনা যাচিম, এই সম্পৰ্কে সকলোৰে সহায় সহযোগিতা কামনা কৰা হৈছে। ইয়াত বিভিন্ন জিলাৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। আমি কামনা কৰিছোঁ আৰু বিশেষকৈ আমাৰ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সকলো দেশী দৰদী মানুহক মই আহ্বান জনাইছোঁ, যিহেতু অহা 24 আৰু 25 তাৰিখে আমাৰ জিলাত প্ৰথম অধিৱেশন হ'ব। গতিকে এই ক্ষেত্ৰত অধিৱেশনখনি আমি অতিকৈ জাকত জিলিকা আৰু নিয়াৰিকৈ যাতে সম্পন্ন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আজি আপোনালোকে কিহৰ সভা কৰিছে? আজি আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু অহা পঞ্চম কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ যৌথ সভা আছে। আজি আমি সভাত অহা অক্টোবৰ মাহৰ 24 আৰু 25 তাৰিখে আঠশিঙিমাৰীত যি দেশী জনগোষ্ঠীয় মঞ্চ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন হ'ব, এই অধিৱেশন সম্পৰ্কে আমি ভালেখিনি কথা আলোচনা কৰিলোঁ আৰু কেইটামান বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই অধিৱেশনত কিমান ডেলিগেট আহিব, এই ডেলিগেটখিনিক কেনেকৈ আমি একমোডেট কৰিম, এই আটাইবোৰ কথা আমি আলোচনা কৰিলোঁ। আৰু আজি এটা খুব সুন্দৰ ডিচিশ্যন লোৱা হৈছে। আমাৰ যি 9খন জিলা কমিটি আছে আজিৰ তাৰিখত দেশী অধ্যুষিত জিলাবোৰত, সেই জিলাৰ পৰা কিমানবিলাক আমি ডেলিগেট আনিম, কিমানবিলাক প্ৰতিনিধি আহিব, প্ৰতিনিধি মাচুল কিমান হ'ব, এই আটাইবোৰ কথা আজি সিদ্ধান্ত ল'লোঁ। আমি আজি সিদ্ধান্তত গম পালোঁ যে এইবাৰ আমাৰ এই পঞ্চম অধিৱেশনত প্ৰায় 1000মান আমাৰ প্ৰতিনিধি থাকিব আৰু অক্টোবৰ মাহত হ'বলগীয়া এই পঞ্চম কেন্দ্ৰীয় অধিৱেশন অলপ ব্যতিক্ৰমী হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰে অভ্যৰ্থনা সমিতিয়েও খুব মনোযোগেৰে কামবিলাক কৰি আছে। সিহঁতো যথেষ্ট উৎসাহিত আৰু দেশী জনগোষ্ঠীৰ ভৱিষ্যতৰ কাৰণে আমি এই মঞ্চখনক আগবঢ়াই লৈ যাব পাৰোঁ, যাতে তাৰ কাৰণে এটা বিশাল সমাৱেশ হ'ব অহা 24 আৰু 25 অক্টোবৰত আমাৰ এই দক্ষিণ শালমৰা মানকাছৰ জিলাত। আৰু এই লৈ আৰু কিছুমান আনুষংগিক আমাৰ সাংগঠনিক কথা আছিল, এইবিলাক লৈও আমি আজি আলোচনা কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ যিখিনি দেশী মানুহ আছে আৰু আটাইবিলাক পোষ্ট কমতাৰ যিখিনি দেশী মানুহ আছে, যিখিনি মানুহ আমাৰ এই পোষ্ট কমতাৰ অৰিজিনেল মানুহ, ইয়াৰে ভূমিপুত্ৰ, এই আটাইবিলাক মানুহে আমাক এই অধিৱেশনত যোগাযোগ কৰিব, আমাৰ লগত অংশগ্ৰহণ কৰিব আৰু আমাক সহায় সহযোগিতা আগবঢ়াব। এই আশা লৈ আজি আমি এই মিটিং সমাপ্ত কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।